নমস্কাৰ। প্ৰথমতে সেৱা জনাইছোঁ জুবিনদালৈ আৰু আপোনালোকক সকলোৱে নিশ্চয় আপোনালোক গম পায় যে আজি ৰৈ ৰৈ বিনালে শুভ মুক্তি হৈছিল আৰু 8 বজাৰ প্ৰথম শ্ব'টি আমি ভাস্কৰজ্যোতি চিনেমা হলত চালোঁ। এতিয়া ৰৈ ৰৈ বিনালে আপোনালোকে চাবই লাগিব, এনেও চাব, মই নকলেও চাব। কিয় চাবই লাগিব বুলি মই কৈছোঁ শুনক, সেয়া হৈছে এয়া আমাৰ মৰমৰ দাবী। মোৰ কথা মতে যে চাব তেনেকুৱা কথা নহয়, মই নকলেও আপোনালোকে চাব, কিন্তু তথাপিতো কওঁ যে ৰৈ ৰৈ বিনালে জুবিনদাৰ এই সপোন আমি প্ৰতিজন অসমীয়াই বাস্তৱ কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু বাস্তৱ কৰিবই লাগিব। সমগ্ৰ বিশ্বতে ৰৈ ৰৈ বিনালেৰ বিষয়ে মানুহে জানিব লাগিব। এখন চিনেমাত যিবিলাক উপাদান লাগে, থিম, ষ্টৰি, এডিটিং, লাইটিং, মিউজিক, ডায়লগ, প্ৰতিটো বস্তুৱে এই চিনেমাখনত প্ৰাণ ঢালি জুবিনদাই দি থৈ গৈছে। জুবিনদাই প্ৰাণ ঢালি চিনেমাখন কৰিছে। প্ৰতিগৰাকী ইয়াত থকা অভিনেতা তেখেতলোকে খুব সুন্দৰ অভিনয় কৰিছে। আঙুৰলেটা ডেকা, তাৰপিছতে যদি আমি কওঁ আচুৰ্য বৰপাত্ৰ গোহাঁই, জয় কাশ্যপ, মৌচুমী প্ৰমুখ্যে প্ৰতিজন অভিনেতা অভিনেত্ৰীয়ে খুব সুন্দৰ অভিনয় কৰিছে। ইয়াৰ সংলাপবিলাকে বুকুত স্পৰ্শ কৰি গৈছে। তাত এটা খুব ধুনীয়া সংলাপ আছে, সেই সংলাপটো মই কৈছোঁ। জুবিনদাৰ মুখেৰে কোৱা হৈছে তাত যে যিটোক একো শিকোৱা নাই তাক ছাৰ বুলি নামাতিবি। কথাষাৰ কিন্তু সঁচাকৈ মন কৰিবলগীয়া কথা। তাৰপিছতে জুবিনদাই এটা কথা তাত কৈছে যে শিল্পীৰ কোনো পলিটিক্স নাই, আৰ্টিষ্টৰ কোনো পলিটিক্স নাই, আৰ্টিষ্ট সদায় ৰাইজৰ লগত। সঁচাকৈ আমি আশা কৰিম প্ৰতিজন আৰ্টিষ্ট ৰাইজৰ লগত থাকক। জুবিনদাই মনৰ দৃষ্টিৰে কেনেকৈ মানুহে চাব পাৰি সেয়া দেখুৱাইছে। প্ৰকৃতিৰ লগত কেনেকৈ মানুহ সংপৃক্ত হ'ব পাৰি সেয়া দেখুৱাইছে। তুমি কি ভাল পোৱা, নদী নে সাগৰ? জুবিনদাই কৈছে মই সাগৰ ভাল পাওঁ। আহিব চাবলৈ সকলো। প্ৰতিটো সংলাপে আপোনাৰ বুকু স্পৰ্শ কৰি যাব। এনেকুৱা এখন চিনেমা হয়তো দ্বিতীয়বাৰৰ কাৰণে অসমত জুবিনদাৰ অবিহনে যে আকৌ সম্ভৱ হ'ব সেয়া আশা কৰিবই নোৱাৰি। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, এই চিনেমাখন চাবলৈ আহিব। কোনোৱে কিন্তু এই চিনেমাখনৰ কোনো ভিডিঅ' ক্লিপ বা আন কিবা তথ্য আপোনালোকে আনলৈ নপঠিয়াব। মানে মই এইটোৱে কৈছোঁ যে কোনো ৰিভিউ নিলিখিব, মানে কাহিনীটোৰ সন্দৰ্ভত কোনেও ৰিভিউ নিলিখিব। সকলোকে মাত্ৰ আকৰ্ষিত কৰক, সকলোৰে আগ্ৰহ আপোনালোকে বৃদ্ধি কৰাই দিয়ক আৰু ৰৈ ৰৈ বিনালে সকলোৰে হৃদয়ত সদায় বিনাই থাকক। আৰু আমি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাইছোঁ, জুবিনদাই ন্যায় পাওক। আৰু শেষত এটা কথাই কওঁ, ৰৈ ৰৈ বিনালে কেৱল নিশাই বিনোৱা নাই, আমাৰ অসমৰ প্ৰতিজন অসমীয়াৰ বুকুৱে এতিয়া ৰৈ ৰৈ বিনাই আছে। জুবিনদাই শান্তি পাওক আৰু জুবিনদাৰ ন্যায় অসমৰ প্ৰতিজন মানুহে পাওক।